বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ ধৰ্ণা কাৰ্যসূচী। সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ ধৰ্ণা কাৰ্যসূচী আজি পঞ্চম দিনত ভৰি দিছে। মহানগৰীৰ সচলৰ ধৰ্ণাস্থলীত সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ কৰাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ। প্ৰতিবাদী মৈত্ৰী ও গোপাল মিত্ৰসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি ধৰ্ণাস্থলীৰ আকাশ বতা উত্তাল কৰি তোলে। সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ দাবীসমূহ হ'ল মৈত্ৰী ও গোপাল মিত্ৰসকলৰ মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা, কৰ্মৰত প্ৰতিজন AIT মৈত্ৰী ও গোপাল মিত্ৰ কৰ্মীক শিক্ষাগত অৰ্হতা নধৰাকৈ নিৰাপত্তা প্ৰদান কৰা, কৰ্মৰত প্ৰতিজন AIT মৈত্ৰী ও গোপাল মিত্ৰক কোনো বয়সৰ সময়সীমা নধৰাকৈ সংস্থাপনৰ ব্যৱস্থা প্ৰদান কৰা। আমাৰ লগত এতিয়ালৈকে তেওঁ আমাক বিভাগৰ কাম যি কৰি আছো তেওঁ গম পায় কি নাজানো, কিন্তু আজি 5টা দিন হ'ল তেওঁলোকে আমাৰ কিয় খবৰ নলয়। আমাক এইটো উত্তৰ দিব লাগিব। তেওঁ কাম কৰি থাকিলে নহ'ব। আমি যদি কাম কৰিব লাগে আমি খাব লাগিব, খাব যদি লাগে আমাক পইচা লাগিব। আমি যদি কাম কৰিব লাগে পইচা নিদিলে আমি জানো আজিকালি কাম হয়? পইচা দিব লাগিব, প্ৰাপ্য পইচা পাব লাগিব, প্ৰাপ্য অধিকাৰ এনিমেল হাজবেণ্ডাৰী দিব লাগিব। যদি আজি তেওঁলোকৰ বিভাগৰ কৰ্তৃপক্ষৰ পৰা হয়তো সঞ্চালক প্ৰধান নহ'লে আলদাৰ চিঅ মণিদীপ দাস নহ'লে মিনিষ্টাৰ কৃষ্ণেন্দু পাল ডাঙৰীয়া যদি নাহে, অহা কাইলৈ আমি হয় দিছপুৰ ঘেৰা কৰিম, নহ'লে ৰাজপথ ওলাই যাম। এইটো আপোনালোকৰ চেনেলৰ জৰিয়তে, প্ৰাগ নিউজৰ জৰিয়তে, DYT6ৰ জৰিয়তে মই জনাব বিচাৰিছো, অহা কাইলৈ হয়তো দিছপুৰ ঘেৰা হ'ব, নহ'লে ৰাজপথ ওলাই যাম। প্ৰশিক্ষণপ্ৰাপ্ত আৰু কৰ্মৰত AIT মৈত্ৰী ও গোপাল মিত্ৰ কৰ্মীক স্থায়ী সংস্থাপন নিদিয়ালৈকে নতুন মৈত্ৰী প্ৰশিক্ষণ স্থগিত ৰখা, অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ AIT মৈত্ৰী ও গোপাল মিত্ৰ প্ৰতিজন কৰ্মীক চৰকাৰী সকলো সা সুবিধা দিয়াৰ ব্যৱস্থা কৰা। আমি আমাৰ মুখ্যতঃ দাবী হৈছে আমাক মান্থলি দৰমহা দিব লাগিব। আজি আমি যোৱা 19 তাৰিখৰ পৰা আজি দিনটোলৈকে কোনো আজি 5টা দিন হ'ল বিভাগৰ আমাৰ অসম পশুপালন পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নৱনিযুক্ত মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া আজিলৈকে আমাক খবৰ নললে। আমাক যি বিভাগে নিযুক্তি দিছিলে আলদাৰ চিঅ মণিদীপ দাসে আজিলৈকে আমাক খবৰ নললে। কিন্তু কিয় খবৰ নগ'লে আমাক প্ৰথম জবাব দিব লাগিব। আমাৰ বিভাগৰ সঞ্চালক প্ৰধান শ্ৰীযুত অনিল চন্দ্ৰ দেউৰী ডাঙৰীয়া আমালৈকে আজি কোনো খা খবৰ নললে। আমি যি বিভাগৰ কাম কৰি আছিলোঁ আমাক কি ৰেছপন্স দিব নালাগে নেকি? আমাক তেওঁ জবাব দিব লাগিব। আমাক তেওঁ ক'ব লাগিব যে আমাক এইটো কামত সংস্থাপন দিব পাৰিব নে নোৱাৰিব, ইয়েছ অৰ নো। আমাক এইটো ডিচিশ্যন তেওঁলোকে দিব লাগিব। আমাৰ সমগ্ৰ অসমতে প্ৰায় 3000 কৰ্মচাৰী আছিলে, এতিয়া হয়তো বয়স অনুপাতে কিছুমান কাম অৱগত হৈছে আৰু এতিয়া আমাৰ অসমত সমগ্ৰ অসমত প্ৰায় আমাৰ 16 মান মৈত্ৰী আছে, মৈত্ৰীজিএম আছে। কন্ট্ৰেকচুৱেল বেচিছ নহয়, আমাক এটা আলদাৰ আছাম লাইভষ্টক ডেভেলপমেণ্ট এজেঞ্চিৰ আণ্ডাৰতে আমাক এটা প্ৰশিক্ষণ দিছিল, 3মহীয়া এটা প্ৰশিক্ষণ দিছিল। 3মহীয়া প্ৰশিক্ষণে এনেকুৱা ধৰণৰ আমাৰ চুক্তি আছিল যে প্ৰথম দৰমহা 1500, 1200, 800 যিটো আমাক মান্থলি ইনচেণ্টিভ দিয়া আছিল, সেই পইচাটো আজিলৈকে কোনো ধৰণৰ এজন গোপাল মিত্ৰ বা মৈত্ৰীয়ে নাপালে। কিন্তু এনেকুৱা হৈছে 2005 চনৰ পৰা তেওঁলোকে নতুনে নাম দি কিনে 2005 চনত গোপাল মিত্ৰ, 2017-18ত মৈত্ৰী, 2023-24ত ৰাইটি নামেৰে নামাকৰণ কৰি কৰ্ম একেটাই, কিন্তু নামাকৰণ কিয় কৰিছে এইটো জবাব মণিদীপ দাসে দিব লাগিব। তেওঁ এনেকুৱা এটা বৃহৎ অসম চৰকাৰ আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এনেকুৱা ডাঙৰ ফাণ্ড এটা লৈ আহি শিক্ষিত ল'ৰাখিনিক এনেকুৱা বিপথে পৰিচালিত কৰিছে, তেওঁ জবাব দিব লাগিব। 1 নম্বৰ কোন আহিছে?